নমস্কাৰ, গুড মৰ্ণিং। চিকেনৰ আচাৰ ৰেচিপি এটা লৈ আহিছোঁ। ভাগিনটো হোষ্টেলৰ পৰা আহিছিলে, তাক দি পঠিয়াবলৈ অকণমান চিকেনৰ আচাৰ বনালোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। প্ৰথমতে অকণমান তেল সৰহকৈ দিছোঁ, নহ'লে বেয়া হৈ যাব পাৰে। তাতে মই পাঁচফোৰণ দিলোঁ, পিঁয়াজ দিলোঁ, পিঁয়াজ অকণমান সৰহকৈ দিছোঁ। পিঁয়াজ নিদিলেও হয়, কিন্তু দিলে অকণমান সোৱাদটো ভাল লাগে। পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ব। তাত আদা নহৰুৰ পেষ্ট জোখমতে দিব। মই প্ৰায় 1.5 চামুচমানকৈ দিছোঁ, সৰু চামুচেৰে টিস্পুন দি দিছোঁ। চিকেনখিনি বনলেছ আৰু সৰু সৰুকৈ কুটি লৈছোঁ। তাতে আপোনাৰ পচন্দ অনুসৰি মছলা দিব। মই জিৰা গুড়ি, ধনিয়া গুড়ি আৰু মোৰ ঘৰত খুন্দা মছলা এটা থাকে, তাৰ অলপ দিছোঁ। অলপ জলকীয়া গুড়িও দিছোঁ। ইচ্ছা কৰিলে অকণমান কেইটামান চেনিও দিব পাৰে। এতিয়া তাত মই পানী দিয়া নাই, ভিনেগাৰ দিছোঁ। ভিনেগাৰখিনিতে সিজিব। এনেও ব্ৰইলাৰ মাংস সিজিবলৈ বেছি সময় নালাগে। তাতে অলপ কাশ্মীৰী মৰিচৰ গুড়ি দিছোঁ। এইখিনি ভালকৈ মজাই তাতে মাংসখিনি দি দিম। ভালকৈ ভাজি পানী শুকোৱালৈকে ভাজিব। মাংসৰ পৰা অলপ পানী ওলাব নহয়। মাংসখিনি সাধাৰণতে মই ভিনেগাৰ দিয়ে ধুওঁ, পানী নলগাওঁৱেই। আচাৰ যদি অলপ বেছি দিন থ'বলগীয়া হয়, তেতিয়া মই পানী নলগাওঁ। জোখমতে নিমখ, বহুতে কৰিয়ে থাকে, এইটো সাধাৰণ এটা ৰেচিপি। তথাপি মই কেনেকৈ বনাওঁ তাকে শ্বেয়াৰ কৰিছোঁ। তাক অকণমান শুকানকৈ দিছোঁ, হোষ্টেলত থাকেতো। একেবাৰে তেল ফুটাই দিছোঁ আৰু লগতে কেইখনমান পিঁয়াজৰ পৰঠাও দি পঠিয়াইছোঁ। পিঁয়াজৰ পৰঠা ৰেচিপিটো বাৰু পিছত কেতিয়াবা দিম। পিঁয়াজৰ পৰঠাটো খাবলৈ ভাল লাগে। কোনোবাই পিঁয়াজ ভাল নাপায়, তেওঁলোকে ভাল নাপাব। মোৰ ছোৱালীয়ে ভাল নাপায় পিঁয়াজ পৰঠা। এয়া ৰেডি হৈ গ'ল। তাৰ কাৰণে কণ্টেইনাৰত ভৰাই দিলোঁ। লগতে পৰঠাকেইটা ফইল দি বান্ধি দিম।